আজিকালি কিছুমান ফটোৱা ইউটিউবাৰ আছে যিবিলাকে অকল ভিউজ পোৱাৰ আশাত মানুহক ইমান ইমোশনলৈ খেলি আছে। মই CM ট্ৰিপলৰ বহু দিনৰ পৰা মই ভিডিঅ' এইকাৰণে বনোৱা নাই, কাৰণ কিছুমান ইউটিউবাৰে প্ৰজেক্টৰ ওপৰত ভিডিঅ' বনাই আছে, ছাবমিট হৈ আছে, কেতিয়া ছাবমিট কৰিব, কি কথা, কেতিয়া ছাবমিট কৰিব, লাষ্ট ডেট কিমান, এইবোৰৰ ওপৰত ভিডিঅ' বনাই আছে। মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে এই 1,40,000 মানুহৰ ইমোশন লৈ নিখেলিব, কাৰণ যিটো সঁচা ইনফৰমেশ্যন আপোনালোকে দিয়ক। মই এইকাৰণে বনাইছোঁ কাৰণ যিমানকেইটা মানুহে চাই আছে নহয় আপোনালোকৰ ভিডিঅ', হয়তো আপোনালোকৰ কাৰণে বহুত ভাল ইউটিউবাৰৰ ভিডিঅ' তেওঁলোকে বিলিভ নকৰা হৈ গৈছে। তো গতিকে ভাল ইনফৰমেশ্যন থাকিলে দিয়ক, আৰু সকলোকে ৰিকুৱেষ্ট কৰিছোঁ CM ট্ৰিপলৰ 2.0 যিমানকেইটা মানুহে আবেদন কৰিছে নহয়, সকলোৰে কাৰণে মই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। মই যোৱাকালি এটা ভিডিঅ' বনাইছোঁ, আজিও বনাইছোঁ, এইকাৰণে বনাইছোঁ কাৰণ মই ৰাতিপুৱা মই CM ট্ৰিপলৰ 2.0 প্ৰজেক্ট লিখি মই চাৰ্চ কৰিছোঁ, বহুত ধৰণৰ ভিডিঅ' আহিছে যে প্ৰজেক্ট ছাবমিট কৰাৰ ডেট আহি গৈছে, কেতিয়া ছাবমিট কৰিব, যদি নকৰে আপোনালোকৰ ৰিজেক্ট হৈ যাব। মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱা কোনো ধৰণৰ ভিডিঅ' আপোনালোকে চালেও বিলিভ নকৰিব, কাৰণ যেতিয়াই আপোনালোকে ভিডিঅ' চাই আৰু ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ মনটো এনেকুৱা লাগে যে প্ৰজেক্ট ছাবমিট হৈ গ'ল নেকি। মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যিটো নম্বৰ দি এপ্লাই কৰিছে সেই নম্বৰত আপোনালোকৰ মেছেজ যাব, প্ৰজেক্ট ছাবমিট কৰাৰ মেছেজ যাব, আৰু নহ'লে কেইদিনমান পিছে আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত তাত দেখিব প্ৰজেক্ট ছাবমিট কৰাৰ ডেট আহিছে নে নাই, আৰু সবিশেষ মই দেখুৱাই আছোঁ। তো যিবোৰ মানুহে ভাবি আছে যে CM ট্ৰিপল 2.0 প্ৰজেক্ট ছাবমিটৰ ডেট পাৰ হৈ গ'ল, বা কিছুমান ইউটিউবাৰে বনাই আছে প্ৰজেক্ট ছাবমিট কৰে, এতিয়াই আপোনালোকৰ ডেট পাৰ হৈ যাব, মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এইবোৰ বদমাচি কৰা বন্ধ কৰি দিয়ক। অকল ভিউজ পোৱাৰ আশাত ইমানকেইটা মানুহৰ জীৱন লৈ নেখেলিব, ইমান মানুহৰ ইমোশ্যন লৈ নেখেলিব। গতিকে কাৰোবাৰ যদি নতুনকৈ এপ্লাই কৰিছে কোনোবা মানুহে, হয়তো আপোনালোকে চেক কৰিব নোৱাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে 100% চেক কৰিব পাৰিব। কেনেকৈ কৰিব মই দেখুৱাই দিছোঁ। তো সেইবাবে প্ৰথমতে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে CM ট্ৰিপল 2.0 লিখি আপোনালোকে গুগলত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে ওপৰত যিটো চাওক অফিচিয়েল লিংক আছে ইয়াত ক্লিক কৰিব। অফিচিয়েল লিংকত ক্লিক কৰাৰ লগে লগে ওপৰত চাওক আপোনালোকৰ চাইন আপ এণ্ড লগ ইন অপশ্যনটো আছে, চাইন আপ আৰু লগ ইন অপশ্যনটো ক্লিক কৰিব। মই অলপ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। সাইডত দেখিছেনে আপোনালোকে সাইন আপ লিখা আছে, তাৰ লগত লগ ইন লিখা আছে। এই লগ ইন অপশ্যনত আপোনালোকে ক্লিক কৰিব, আৰু যদি কোনোবা মানে ক্ৰম ব্ৰাউজাৰত কৰি আছে তেতিয়াহ'লে ডেস্কটপ সাইটটো ওপেন কৰি ল'ব। মই অলপ জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ। চাওক দেখিছে লগ ইন অপশ্যনত যিটো সাইডত লগ ইন আছে, লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাওক ইয়াত ওপৰত অলপ ওপৰলৈ উঠাই দিয়ক। ইয়াত আপোনালোকৰ যিটো মোবাইল ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে, য'ত নেকি আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো দিছে, যিটো নম্বৰ দিছে, সেই নম্বৰটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ লগে লগে তো ফোন নম্বৰ দি আপোনালোকে OTP চিষ্টেম কৰি আপোনালোকে লগ ইন কৰিব। ইয়াত আপোনালোকৰ OTPটো আৰু কেপচা কোডটো বহাই পুনৰ ছাবমিট কৰিব। মই OTPটো বহাই দিছোঁ। তো আপোনালোকৰ এইটো OTP আৰু কেপচা কোডটো বহাই ছাবমিট কৰাৰ লগে লগে আপোনালোকে চাওক এতিয়া আপোনালোকৰ ডিটেইলছটো ওলাই গৈছে। ঠিক আছে, তো চাওক কোনে কি ভিডিঅ' বনাই নবনাই সেইবোৰৰ ওপৰত মন নিদিব। যেতিয়া আপোনালোকৰ লাগিছে যে প্ৰজেক্টৰ সময় আহি গৈছে নেকি, আপোনালোকে নিজে লগ ইন কৰি আপোনালোকে চাই ল'ব, আৰু ইয়াত প্ৰজেক্ট ছাবমিট কৰাৰ ডেট ইয়াত লিখা থাকিব। ঠিক আছে, গতিকে আপোনালোকৰ কাৰণে সদায় মই ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহোঁ। গতিকে প্লিজ এতিয়াও যদি কোনোবা মানুহে মোক ফ'ল' কৰা নাই তেতিয়াহ'লে মোৰ ফেচবুকৰ লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো সময়তে মই আপোনালোকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ। গতিকে সকলোকে ধন্যবাদ, নমস্কাৰ, জয় অসম।